হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক প্ৰথমতে কৈ দিওঁ, এই ভিডিঅ'টোত কোনো ধৰণৰ ইনফৰ্মেশ্যন নহয়। মানে যোনসকল কেণ্ডিডেটে SSC GD 2025 এপ্লাই কৰিছিলে, ইয়াতে ৰিটেন এক্সাম এতিয়া হ'বলৈ গৈ আছে। আপুনি কথা গম পায়। এতিয়া মোৰ কি হ'ল, আপোনালোকে থাম্বনেইল টাইটেল চাই নিশ্চয় গম পাইছে যে আপোনালোকে গম পাইছে যে মোৰ কি হ'ল। মানে মই এপ্লাই কৰিছিলোঁ, এপ্লাই কৰোঁতে মানে কি হ'ল, তাত মোৰতো ঠিকে আছে বাৰু, কিন্তু মোৰ লগৰ এজনে এপ্লাই কৰিছিলে, একেলগে আমি দুজনে কৰিছিলোঁ এপ্লাই কৰোঁতে মানে মোৰতো ঠিকে আছে বাৰু, মোৰ ফটো চিগনেচাৰ বাকী সকলো ঠিকে থাকিল। কিন্তু এই লগৰজনৰ কি হ'ল, মানে যিটো চিগনেচাৰ ঠিকে আছিলে, কিন্তু ফটো যিটো আপলোড কৰিব লাগে সেই ফটোটো আপলোড কৰোঁতে অলপ প্ৰব্লেম হ'ল। বেকগ্ৰাউণ্ডটো ইয়াৰ স্পষ্টকৈ অহা নাই আৰু মুখখন মানে ব্লাড হৈ আছে, স্পষ্টকৈ নহ'লে। মানে ফটোটো মোক মাৰোঁতে নহ'ল চাগে, তো ব্লাড হৈ থাকিল। মানে জল্দি মানে পইচাটো ল'ব লাগে আৰু জল্দি মানে অনলাইনটো এনে কৰি দিব লাগে জাষ্ট। তো এনেকুৱাকৈ মানে কৰি দিলে, কি ক'ম মানে অলপ বেয়া লাগিছে। এতিয়া মোৰ হ'ল, একেলগে অনলাইন কৰিছিলোঁ, মোৰ হ'ল, কিন্তু সিয়ান নহ'ল। লাষ্টত এডমিট কাৰ্ড ওলালোঁ বাৰু মই। তো আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কিমান তাৰিখে ইণ্টাৰভিউ আছে SSC GDৰ। আৰু যোৱাকালি গ'লোঁ দোকানত গৈ কিনে আকৌ ইয়াক ক'লোঁ, কিন্তু নাই, এতিয়াতো আৰু কোনো এক্সকিউজ নাই। আমিতো গম পোৱা নাই ন যে মুখখন মানে স্পষ্টকৈ নহ'লে বা ব্লাড হৈ থাকিলে, এনেকুৱা এটা নহয় ন। আমিতো গম পালে নিশ্চয় গ'লোঁ হৈ। যেতিয়া মানে শুদ্ধ কৰিব চান্স দিছিলে বা সময় দিছিলে, তো তেতিয়া আমি নিশ্চয় গ'লোঁ হৈ গম পালে। এনেতো গম পোৱা নাই ন, তো সেইকাৰণে আমি যোৱা নাই। এতিয়া যেতিয়া আমি এডমিট কাৰ্ডৰ মানে এপ্লিকেশ্যন চাব যাওঁ, বা এতিয়া এডমিট কাৰ্ডত দিলে, আপোনালোকে এই ভিডিঅ'টো চাই মানে হয়তো এডমিট কাৰ্ড পাইছে। এই এডমিট কাৰ্ডত দিলে, এডমিট কাৰ্ড চালোঁ, নাই, সেয়া ৰিজেক্ট দেখাই আছে। কিমানবাৰ ট্ৰাই কৰিলোঁ, নাই, সেয়া নাহে, মানে ৰিজেক্ট দেখাই আছে। মোৰ আহিছে বাৰু, কিন্তু লগৰজনৰ নাহিলে। তো অলপ বেয়া লাগিছে। একো নাই, তুমি যদি ভিডিঅ'টো চাই আছা ব্ৰ, তুমি টেনশ্যন নকৰিবা। নেক্সট আকৌ আহি আছে, তুমি তাত ভালদৰে কৰিবা, ঠিক আছে। এইবাৰ তুমি নোৱাৰিলে একো নাই, নেক্সট তুমি আকৌ আহি আছে, আকৌ ভেকেঞ্চি আহিছে, তাত ট্ৰাই কৰিবা ব্ৰ। মই ভিডিঅ'টো নবনাব পাৰিলোঁ হয়। মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যাতে আপোনালোকৰো এনেকুৱা নহওক। মোৰ যি এই লগৰজনৰ হ'ল, আপোনালোকৰ যাতে এনেকুৱা ভুল নহয় কেতিয়াও। আপুনি যেতিয়া এপ্লাই কৰিব, SSC হওক বা পুলিচে হওক, যিকোনো আপোনালোকে ইণ্টাৰভিউত যদি অনলাইন এপ্লাই কৰে, তেতিয়াহ'লে আপুনি ভালদৰে চাই আহিব, ফটোটো ঠিকে আছে নে, চিগনেচাৰ ঠিকে আছে নে। আচলতে তেওঁ চাব লাগিছিল, কিন্তু তেওঁ সেইটো নকৰিলে। পইচা লোভতে নে কেনেকুৱা কি নাজানো, কিন্তু মানে দৌৰা কৰি জল্দি কৰি মানে তোমাৰ হৈছে, তুমি যোৱা, এনেকুৱা মানে আৰু, বুজি পাইছেনে। মানে অলপ ভিৰ ভাৰ আছিল সেই টাইমত, গতিকে ভিৰ ভাৰ থাকিলে অনলাইন বস্তুটো অলপ লাহে ধীৰে কৰিব লাগে, হয়নে নহয়। আপোনালোকে কমেণ্ট কৰি জনাওকচোন না মই কিবা ভুল কৈছোঁ। যদি মই ভুল কৈছোঁ আপোনালোকে কমেণ্ট কৰি জনাওক। কিন্তু অলপ বেয়া লাগিছে, মোৰ ইয়াৰ লগৰজনৰ নহ'ল, মোৰ হৈ গ'ল, বা আৰু যিকেইজনে কৰিছিলে তেওঁলোকৰো হৈছে হয়তো। তো বন্ধুসকল, আৰু যদি কোনোবাৰ এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন।